নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ইয়াৰ যাত্ৰা আৰম্ভ কৰিছোঁ 8:30 বজাত শিৱসাগৰলৈ বুলি। আৰু মোৰ মাম্মাজনীক দেখিছেনে? খঙত একেবাৰে মোৰ পিনে চোৱাই নাই। কিয় জানে? তাইক বান্দৰ টুপি পিন্ধাই দিছোঁ এইকাৰণে। তাই এনেকৈ গোটেই ৰাতিখন আধা ৰাতিলৈকে খেলি গৈ আধা ৰাতি তাই টোপনি মাৰি দিলে। তাইৰ কাৰণে এনেকৈ বিচনা এখন লৈ লৈছোঁ আমি গাড়ীত। আৰু এনেকৈ আমি গৈয়ে আছোঁ। যাই থকাৰ পিছত আপোনাৰ ৰাতিপুৱা পোহৰ হৈ গ'ল। তেতিয়া আমি শিৱসাগৰ শিৱদৌল পালোঁগৈ। আৰু শিৱদৌলত ইমান ধুনীয়া ৰাতিপুৱা 5:30 নে 5টাৰ পৰিৱেশ এইটো। আৰু আমি ৰাতিপুৱা ফ্ৰেছ হৈ আহিলোঁ অগ্নিনাভ মন্দিৰলৈ। তাইক দেখিছে অগ্নিনাভ মন্দিৰত আহি পিনে কেনেকুৱা কৰিছে। তাৰ পৰা আমি ওলালোঁ অকণমান ফুৰিবলৈ যাওঁতে তাই এনেকৈ বেগৰ লগত খেলি গৈছে, মানে খুব ভাল পাইছে। তাৰপিছত তাই কি কৰিলে, আমি সেইদিনাখন তাৰ পৰা শিৱসাগৰৰ পৰা ঘূৰি আহি থাকিলোঁ যোৰহাটত আমাৰ মাহীৰ ঘৰ। তো মাহীৰ ঘৰত গৈ পাই উঠি তাইৰ উৎপাত চাওক। এতিয়া নিজৰ ঘৰ পাইছে, সেইখন BMW আৰু তাই সেইখন গাড়ী লাগে এতিয়া। আৰু এনেদৰে আমাৰ 3 দিন যাত্ৰা কমপ্লিট কৰি আমি আহি আছিলোঁ। থাকোঁতে তাই ৰাস্তাত তাইৰ উদ্ভণ্ডালি দেখিছে, বাপেকক মাৰিছে আৰু গোটেই কাপোৰ খুলিছে। আৰু তাই এনেদৰে ৰাস্তাৰ ওচৰত চাহ বাগান দেখি চিঞৰি আছিলে, এইটো আৰু চাহ বাগানৰ ওচৰত লৈ যায় তাইক এনেকৈ পাতকেইটা চুব দিছিলোঁ। অকণমান নিয়ৰ পৰি আছে কাৰণে হাত মোজা পিন্ধাইছোঁ। আৰু এতিয়া এই ভিডিঅ'টোত তাই ইমান চিঞৰিছে, ঘৰত অহা ভিডিঅ' এইখিনি, আমি ঘৰত আহি থাকোঁতে কাজিৰঙাৰ ভিডিঅ'। এনেদৰে তাই আৰু লাষ্টত কি হাঁহি দিব চাবচোন। গোটেই এটা 3 দিনৰ যাত্ৰা 90 ছেকেণ্ডত সম্ভৱ নহয় ভিডিঅ' কৰি দিয়া, তথাপি দিছোঁ। আপোনালোকে মৰম দিব, ধন্যবাদ।